বহুতে মোক সুধি থকা তাৰ কাৰণে কৈছোঁ হেল্ডি ৰিলেশ্যনশ্বিপ কি এণ্ড টক্সিক ৰিলেশ্যনশ্বিপ কি। হেল্ডি ৰিলেশ্যনশ্বিপত তুমি পিচফুল লাইফ এটা পাবা য'ত তুমি শান্তিৰ বাহিৰে বেলেগ একো নোপোৱা, শান্তিয়ে পাবা, শান্তিয়ে শান্তি। হেল্ডি ৰিলেশ্যনশ্বিপত অকল শান্তি। তোমাৰ যদি আগতে অশান্তি আছিল তোমাৰ মানে শান্তি আহি যাব লাইফত। তোমাৰ যদি আগতে পাষ্ট লাইফত যদি অশান্তি আছিল ষ্টিল তোমাৰ প্ৰেজেণ্ট লাইফত শান্তি আহি যাব। হেল্ডি ৰিলেশ্যনশ্বিপ হৈছে সেইটো। টক্সিক ৰিলেশ্যনশ্বিপ, টক্সিক পাৰ্টনাৰৰ কথা ক'ব গ'লে টক্সিক ৰিলেশ্যনশ্বিপত তুমি সদায় অশান্তি পাবা, তুমি পিছ বোলা বস্তুটোৱে নাপাবা। তুমি এনি টাইম কাজিয়া, এনি টাইম তোমাৰ আৰ্গুমেণ্ট, এনি টাইম তোমাৰ এবিউজ, মানে ক'লোঁ ন মেণ্টেলি মানে তোমাক হেৰেছমেণ্ট চলাই থাকিব সেই টক্সিক পাৰ্টনাৰজনে। ঠিক আছে, সেইটো মুখেৰে গালি পাৰিয়ে হওক, কিবা একশ্যন কৰিয়ে হওক, মুঠতে এনেকুৱা কিছুমান কাম কৰিব, ইভেন একো চাইলেণ্ট হৈও তোমাক মানে দিগদাৰি দি থাকিব। ঠিক আছে, চাইলেণ্ট আছে বাট ষ্টিল তুমি মানে দিগদাৰি পাই আছে, এনেকুৱা লাগি আছে যে তোমাক ঠিকছে গালি পাৰি আছে। টক্সিক পাৰ্টনাৰবিলাক তেনেকুৱা। ঠিক আছে, আৰু টক্সিক ৰিলেশ্যনশ্বিপত থাকিলে তুমি কেতিয়াও পিচ নোপোৱা, শান্তি নোপোৱা। শান্তি বোলা বস্তুটো গুচি যায়, গায়ব হৈ যায় ক'ৰবাত। এইটো গোটেই লাইফ টাইম থাকে, কাৰণ টক্সিক পাৰ্টনাৰ কেতিয়াও চেঞ্জ নহয়। ঠিক আছে, গতিকে সেইটোৱে কথা। হেল্ডি ৰিলেশ্যনশ্বিপত তুমি সদায় পিচ পাবা, শান্তি পাবা, সুখ পাবা, আৰু এটা এনাৰ্জি পাবা আগবাঢ়িবৰ কাৰণে। আৰু যিবিলাক টক্সিক ৰিলেশ্যনশ্বিপ তাতে তুমি সদায় অশান্তি পাবা, তোমাৰ ৰাতি টোপনি নাহিব, এনজাইটি আহিব, ডিপ্ৰেশ্যনত যাবা, কান্দা কাটা কৰিবা, ল'ৰা হ'লে বেছিকৈ ড্ৰিংক কৰিবা, ছোৱালী হ'লে কি কৰিবা আৰু কান্দি থাকিবা, সেয়ে আৰু একো বয়ফ্ৰেণ্ডৰ ফোন আৰু মেছেজ বা ৱেইট কৰি থাকিবা। কথাটো বুজি পাইছানে? সেয়ে আৰু টক্সিক ৰিলেশ্যনশ্বিপ তেনেকুৱা, আৰু তুমি হেল্ডি ৰিলেশ্যনশ্বিপ তেনেকুৱা। ঠিক আছে।